নমস্কাৰ। আজি আমি ক্লাছ 2ৰ আপোন পাঠৰ প্ৰথম কবিতা ৰ'দালি সেইটো আলোচনা কৰিম। ৰ'দালি আমি সকলোৱে শুনিছনে? ৰ'দালি কি? আমি প্ৰতিদিনে আমি ৰ'দৰ পোহৰ পাই থাকোঁ ন। ৰ'দ মানে বেলি। আমি বেলিটো সকলোৱে চাইছনে? পুৱাৰ ৰ'দালি ৰং ঢালি ৰাঙলী। আমি সকলোৱে জানো পুৱাত কি হয়? আমাৰ সূৰ্য উদয় হয়। আৰু সেই সূৰ্যটো কেনেকুৱা বৰণৰ হয়? ৰাঙলী হৈ থাকে, ৰংচোৱা বৰণৰ হয় ন? সেইটোৱে কৈছে। তাৰপিছতে দিয়া আছে পূবেদি ওলাই পোহৰ বিলাই। আৰু আমি সকলোৱে জানো সূৰ্য পূব দিশত উদয় হয়। আৰু সূৰ্য আমাক কি দিয়ে? পোহৰ দিয়ে। সেইটোৱে কৈছে যে পূবেদি ওলাই পোহৰ বিলাই। পূব দিশত ওলাই আৰু আমাক পোহৰ বিলাই থাকে। তাৰপিছতে দিয়া আছে লাহে লাহেকৈ উঠি আকাশ লৈ। আৰু বেলিটো আমি আকাশত লাহে লাহেকৈ উদয় হোৱা দেখিবলৈ পাওঁ, হয়নে? তাৰপিছতে দিয়া আছে মূৰৰ ওপৰত উঠিলে দুপৰ। আৰু আমাৰ এই বেলিটো যেতিয়া মূৰৰ ওপৰত চাওঁ আমি মূৰটো যেতিয়া ওপৰৰ ফালে চাওঁ আকাশৰ ফালে, যেতিয়া চাবা বেলিটো আমাৰ মূৰৰ ওপৰত আছে, তেতিয়া আমি সেইটো কি বুলি কওঁ? দুপৰ বুলি কওঁ। আৰু তাৰপিছতে দিয়া আছে কি? লা দিলে হয় আবেলি সময়। আৰু লা দিলে কি হয়? আবেলি সময় বুলি আমি কওঁ। লুকালে ৰ'দালি পায়হি গধূলি। আৰু এই ৰ'দটো যেতিয়া লুকাই যায়, বেলিটো যেতিয়া লুকাই যায়, আমি আৰু দেখা নাপাওঁ, তেতিয়া সেইটোক কি বুলি কয়? গধূলি বুলি কয়। তো তোমালোকৰ কবিতাটো কেনে লাগিছে ক'বা হোঁ। এতিয়া আমি ক্ৰিয়াকলাপ যিবিলাক আছে সেইবিলাক আলোচনা কৰিম। ইয়াতে প্ৰথমতে দিয়া আছে চোৱা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা। ইয়াত কিছুমান টান শব্দ দিয়া আছে। সেই টান শব্দবিলাকৰ তোমালোকৰ অৰ্থটো কি হ'ব সেইটো পঢ়িব লাগিব। ৰাংঢালি মানে ৰঙিয়াল বা চহকী, বুজিছা? তাৰপিছতে দিয়া আছে লাহে লাহেকৈ। লাহে লাহেকৈ মানে লাহে লাহেকৈ। তাৰপিছতে দিয়া আছে দুপৰ মানে দিন বা ৰাতিৰ মাজৰ ভাগ। সেইটোক কি বুলি কোৱা হয়? দুপৰ বুলি কোৱা হয়। 1 নম্বৰটোত দিয়া আছে কবিতাটি মনত ৰখা। তোমালোকৰ সেই কবিতাটি মনত ৰাখিব লাগিব ন। 2 নম্বৰত দিয়া আছে প্ৰথমে কোৱা আৰু তাৰপিছত লিখা। প্ৰথমে তোমালোকৰ ক'ব লাগিব আৰু তাৰপিছত তোমালোকে সেইবোৰ বহীত লিখিবা। ইয়াতে ক নম্বৰ প্ৰশ্নটো দিয়া আছে চোৱা, পুৱাৰ ৰ'দ কোন দিশে ওলায়? তোমালোকৰ পুৱাত সকলোৱে আজি চাবা যে পুৱাৰ ৰ'দটো আমাৰ বেলিটো কোন দিশেদি উলিয়াইছে। তো এইটোৰ উত্তৰ কি হ'ব? যে পুৱাৰ ৰ'দ পূব দিশে ওলায়। ইয়াৰ পিছতে খ নম্বৰ প্ৰশ্নটো দিয়া আছে চোৱা, দিনটোৰ কোন সময়ত বেলি মূৰৰ ওপৰত উঠে? আমি যেতিয়া কবিতাটি পঢ়িছিলোঁ তেতিয়া আমি পাইছিলোঁ ন যে কি দিনটোৰ দুপৰত সময়ত বেলি আমাৰ কি হয়? মূৰৰ ওপৰত উঠে। তেনেহ'লে উত্তৰটো কি হ'ব? যে দিনটোৰ দুপৰ সময়ত বেলি মূৰৰ ওপৰত উঠে। ইয়াৰে পিছত গ নম্বৰটো দিয়া আছে দিনৰ বেলিটো কেতিয়া লুকায়? দিনৰ বেলিটো আমি কেতিয়া লুকাই মানে তোমালোকে লুকা ভাকু খেলিছেনে? লুকা ভাকু খেলাত আমি কি কৰোঁ? লুকাই যাওঁ ন। তো আমাৰ বেলিটো আমাৰ পৰা কেতিয়াবা দিনৰ এটা বেলিত লুকাই যায়। তো এইটো কেতিয়া লুকাই যায়? দিনৰ বেলিটো গধূলি লুকায়। বুজিছা? এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। সোঁফালৰ লগত বাওঁফাল মিলাই লিখা। এইটো সোঁফালৰ লগত বাওঁফালটো মিলাই লিখিব লাগিব। ইয়াতে দিয়া আছে ৰ'দালি আৰু বাওঁফালত দিয়া আছে কি? দুপৰ।
ইফালে দিয়া আছে ওলাই, ইফালে দিয়া আছে গধূলি, ইফালে দিয়া আছে ওপৰ আৰু সেইফালে দিয়া আছে সময়। ইয়াত দিয়া আছে হয়, ইয়াতে দিয়া আছে ৰাঙলী, তাৰপিছত দিয়া আছে ৰদালি আৰু বিলাই। ইয়াতে আমি এতিয়া উত্তৰটো লিখিলে কি হ'ব কোৱাচোন? ইয়াতে চোৱাচোন কোনটো মিল আছে। ইয়াতে শেষৰ আখৰবিলাকৰ চোৱা মিল আছে। তো ইয়াতে কি হৈছে, এটা উদাহৰণত দিয়াই আছে ৰদালি, ৰদালিৰ মিলাই কি লিখিছে ৰাঙলী। তো এতিয়া আমি কি পালোঁ? ওলাই, ওলাইটো তেনেহ'লে কি হ'ব কোৱাচোন? বিলাই। ওপৰৰ তেনেহ'লে কি হ'ব? দুপৰ। তাৰপিছত হয়, হয়ৰ কি হ'ব? সময়। ইয়াৰ পিছতে ৰদালিটো কি হ'ব? গধূলি। তো এইটোৱে আছিল উত্তৰবিলাক। বুজিছানে তোমালোকে?